গাইছ মই আলু আৰু পিঁয়াজ লৈ বাকলিটো এৰুৱাই লৈছোঁ। তাৰপিছত আলু এয়া দি দিলোঁ, কাটি দিলোঁ ধুনীয়াকৈ। মাংস দি দিলোঁ, মাংস দি দিয়াৰ পাছত পানী দি এয়া ধুনীয়াকৈ ধুই ল'ম। এতিয়া তাৰপাছত এয়া পিঁয়াজ ধুনীয়াকৈ কাটি দি দিলোঁ এয়া ধুনীয়াকৈ। তাৰপিছত এয়া ভাজি দিছোঁ ধুনীয়াকৈ ৰঙা হোৱালৈ। তাৰপিছত এয়া মাংস দি দিছোঁ, এয়া ধুনীয়াকৈ লৰাই দিছোঁ। মাংসখিনি দিয়াৰ পাছত ধুনীয়াকৈ লৰাই এয়া নিমখ দি দিছোঁ। এতিয়া এয়া হালধি দি দিলোঁ, তাৰপাছত ভাজি দিলোঁ অকণমান ধুনীয়াকৈ। তাৰপিছত অকণমান ঢাকি দিব লাগে। এতিয়া তাৰপাছত ঘৰতে বনোৱা মছলা আছিলে, এয়া ঘৰতে পিছা মছলা দি দিছোঁ। মছলা দিয়াৰ পিছত লৰাই দিম অকণমান ধুনীয়াকৈ। পানী আৰু অকণ দিব লাগিব। দিয়াৰ পাছত মই এয়া ধুনীয়াকৈ লৰাই মেলি ভাজিটো এয়া উতলি গ'ল। চব গাইছ এয়া উতলি গ'ল। তাৰপিছত আৰু অকণ জোলটো শুকাব দিম। এয়া চব গ্ৰেভি খিয়া হৈ গৈছে ধুনীয়াকৈ। এয়া চব কিমান ধুনীয়া